আজি এই শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰাংগণত ৰূপালী জয়ন্তীৰ পৰ্বত আজি বিষ্ণু যজ্ঞৰ আৰম্ভণি আৰু তাৰ বাবে মই ইয়াতে অংশগ্ৰহণ কৰিছোঁ। লগতে আমাৰ গোটেইখিনি মহিলা বা হৰি মন্দিৰৰ বিষয়ববীয়াসকল আছে আৰু খুব ধুনীয়া মুহূৰ্ত ভগৱানৰ বিষ্ণু যজ্ঞৰ আৰম্ভণি। আৰু এই আমাৰ যিহেকে নিৰ্বাচন আহিছে এটা ভাল সংকেত যে আমি আৰম্ভণিতে আমি বিষ্ণু যজ্ঞৰ হেৰিটো পাম আৰু ভগৱানে চবকে সেই মংগল কৰক, আমাৰ বিধায়ক ডাঙৰীয়াকো শক্তি দিয়ক বা আশীৰ্বাদ কৰক, ৰাইজৰ আশীৰ্বাদ যেন পায় সেই কামনা কৰিছোঁ। মহিলা ওলাই আহিছে হয়, এই পৰ্বটো আজি বহুত বছৰ দি কৰি আহিছে যিহেকে এইবাৰ ৰূপালী জয়ন্তী আৰু এইটো ব্যতিক্ৰম হোৱা নাই, আগৰ পৰা কৰি আহিছে আৰু ভৱিষ্যতেও সেনেকৈ ৰাইজ সদায় আছে কৰি আহিব। হয়, সেই আনুষ্ঠানিকভাৱে যিখিনি নিয়ম তাৰ বাবে মহিলাসকলৰ লগত ময়ো অনুষ্ঠানত জড়িত হৈছোঁ যিহেকে মানে মেইন কলহটো মোক দিছে, গতিকে ভাল লাগিছে, মোৰ সৌভাগ্য বুলি ভাবোঁ। হয়, আমাৰ প্ৰতিবৰ্ষতে শ্ৰী শ্ৰী হৰি মন্দিৰৰে মহাবিষ্ণু যজ্ঞত মহিলা আইমাতৃসকলে আমাৰ জলাহৰণ কাৰ্যসূচীটো সম্পূৰ্ণৰূপে সহযোগ কৰে আৰু এইবাৰো যথেষ্ট সংখ্যক মহিলা ওলাই আহিছে। আমি এতিয়া খোজকাঢ়ি গৈ পাগলদিয়া নদীৰ পৰা আমি শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ ৰূপালী জয়ন্তী বৰ্ষৰ বাবে আমি জল আহৰণ কৰিম আৰু তাৰ পৰা মন্দিৰলৈ খোজকাঢ়ি উভতি আহিম আৰু তাৰপিছত অগ্নি আহৰণ হ'ব আৰু তাৰপিছত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি আহুতি প্ৰদান হ'ব। মন্ত্ৰী মহোদয়ৰ পত্নী অংশ লৈছে। মন্ত্ৰী মহোদয়ৰ পত্নী প্ৰতিবৰ্ষতে আমাক যজ্ঞৰ সহযোগ কৰে। এইবাৰ জল আহৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমি উপস্থিত হৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।